মনোবৃত্তিৰ চিন্তাধাৰাৰ ব্যক্তিৰ পৰা তেওঁলোকে প্ৰতাৰিত হয়, মাৰধৰ কৰে তেওঁলোকক। তাৰপিছত সাধাৰণ ৰাইজে ইয়াৰ ফল ভুগিব লগা হয়। আজি ইয়াৰ পৰা ডক্টৰসকল চাহপাতৰ তেতিয়া গভৰ্ণমেণ্ট বেলেগ আছিলে, একদম ফাৰ্ষ্ট বেচতে মই জইন কৰা। তেতিয়া আমাৰ চেলেৰি গভৰ্ণমেণ্ট ডাক্তৰতকৈ বেছি আছিলে, আৰু তেতিয়া সেইটো মানে কাৰণে এটা এক্সকিউজ এইটো মানে আছিলে যে আপোনালোক টেম্পৰৰী, সেইকাৰণে আপোনাক বেছি দিয়া হৈছে। কিন্তু লাহে লাহে এনেকুৱা হ'ল আমাৰ চেলেৰি সেইটো হিচাপত নাবাঢ়িলে, যিটো হিচাপত গভৰ্ণমেণ্টৰ পাৰ্মানেণ্ট ডাক্তৰ বাঢ়িলে। বাকী ৰেগুলাৰাইজেশ্যনৰ কথা হ'ল যে আমি ৰেগুলাৰাইজেশ্যন ডাক্তৰৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়, আমি এনেও চলি যাব পাৰোঁ। কিন্তু এইখিনি মানুহ নাৰ্ছিং ষ্টাফ, টেকনিচিয়ান, বাকী যিখিনি ক্লাৰিকেল জব, তেওঁলোকৰ কাৰণে ৰেগুলাৰাইজেশ্যন ইজ ভেৰি ইম্পৰ্টেণ্ট। মোৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয়। আৰু থাৰ্ড কথা হ'ল যে এই যে চেলেৰি ষ্ট্ৰাকচাৰৰ যিটো ৰিভিজন, সেই ৰিভিজনত এটা লগাই দিলে যে পাৰফৰ্মেঞ্চ চাব। পাৰফৰ্মেঞ্চ কাৰণে আমাক এটা বছৰে বছৰে এটা দিব লাগে, ইণ্টাৰভিউ দিব লাগে। কিন্তু সেইখিনিয়ে কথা মোৰ লগতে যিজনে আৰু এজন যদি ডক্টৰ কাম কৰি আছে তেওঁক দিব নালাগে। তো ডেট ইজ এ ডিফাৰেঞ্চিয়েশ্যন। তাৰপিছত থাৰ্ডটো ডিমাণ্ড হ'ল যদি ৰেগুলাৰাইজেশ্যন নহয়, কিবা গভৰ্ণমেণ্ট কিবা কাৰণত কৰিব নোৱাৰে, এইজ আৰু বহুত পইণ্ট আহি যায়। যেনেকৈ মোৰ এজটো এতিয়া এৰাউণ্ড 60 হৈ গ'ল, এতিয়া মোকতো ৰেগুলাৰাইজ কৰিব নোৱাৰে। কিন্তু এটলিষ্ট চেলেৰি ষ্ট্ৰাকচাৰটো এনেকুৱা হ'ব লাগে যিটো মোৰ লগত যিজনে কাম কৰিছে, মই যিটো কাম কৰোঁ সেইটো লেভেলত চেলেৰি ষ্ট্ৰাকচাৰ হ'ব লাগে। না অসমত যিমান টেকনিকেল ইহঁতি যি কোৱা মতে মই আজিহে গম পালোঁ, টেকনিকেল ৱৰ্কাৰ অফ দ্য নেশ্যনেল হেল্থ মিছন, টেকনিকেলত লেব টেকনিচিয়ান, চিষ্টাৰ, ডাক্তৰ এইবিলাকত পৰে। বাধ্য কৰাইছে। আমি আচলতে আমি ধৰ্মঘাত কৰিব নালাগিছিল। আমাৰ মানুহ ৰিটায়াৰমেণ্ট হওঁ তাৰমানে আমাৰ আৰম্ভই হৈছে, কিন্তু আমাক অসম চৰকাৰে এয়াই দিব এনেকৈ আছে। কিন্তু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নাজানে, তেওঁ ইমান জ্ঞানশীল। অসমৰ NRHM বিভাগ, স্বাস্থ্য বিভাগ অক্সিজেন খাই চলিছে, আমাৰ NRHM অক্সিজেন খাই পেলাই চলি আছে অসমৰ স্বাস্থ্য বিভাগ, কিন্তু তেখেতৰ মন কাণ নাই। আমাক কৈ আছে বাৰ বাৰ যে দিম বুলি প্ৰতাৰণা কৰি আছে, কিন্তু আমি ওলাই আচলতে আহিব নালাগিছিল। আমি যন্ত্ৰণাত ওলাই আহিছোঁ। আমাৰ বজাৰ বাণিজ্য মোবাইলত আমাৰ হেং হৈ যায়। আমি মোবাইলত যেতিয়া আমি কাম কৰোঁ, কিন্তু আমি 15,000 টকা, 10,000 টকা, 20,000 টকাৰ বৰ্তমান যুগত এজন চাকৰিয়াল চলিব পাৰে নেকি আজিৰ যুগত? মুঠেও নোৱাৰে। কিন্তু তেখেতে আচলতে আমাৰ কাৰণে ভাবিব লাগিছিল। আৰু ক'ব লগা বহুত কথা আছে। ক'ভিডত 24 hours ক'ভিড ড্ৰেছ পিন্ধা বধা অসমত মেডিকেল ডিপাৰ্টমেণ্টক বাহিৰে তেখেতে জানে না নাজানে মই নাজানো। তেখেতক মই নমস্কাৰ কৰিছোঁ। 24 ঘণ্টা পিন্ধিছোঁ, পেচাব এবাৰো কৰা নাই। এয়াই মই হস্পিটেলত দুৱাৰ মুখত কৈছোঁ, মই এবাৰো পেচাব কৰা নাই। 24 hours PPE কিট পিন্ধিছোঁ মই। আৰু ইমান ভয়ানক ল'ৰা ছোৱালী এৰি যাই পেলাই সুদূৰ গুৱাহাটীত আছিলোঁ, অহা নাছিলোঁ। কিন্তু আচলতে আমাৰ যিখিনি প্ৰাপ্য বৰ্তমান তেখেতে জানে, এমাহত যদি 3টা জাচা দিওঁ আমি চলি বুলি খুৱাব নোৱাৰোঁ। দুখ লগা কথা আমাৰ। 1 কেজি আপেলৰ দাম 300 টকা, একাহা কলৰ দাম 60 টকা। গতিকে তেখেতে একচুৱেলি বুজিব লাগিছিল। তেখেতে কাম কৰি আছে, কিন্তু আমাৰ কামখিনি কৰক। আমাৰ চাকৰি নাই, 4-5 বছৰৰ পিছত ৰিটায়াৰ হ'ম। মই কি লৈ ঘৰখনক যাম? মোক তেখেতে আগে উত্তৰটো দিয়ক। কামটো কৰিয়ে আছোঁ, কিন্তু তেখেতক নমস্কাৰ কৰিছোঁ। তেখেতে বহুত কাম কাজ কৰি আছে, কাৰণ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী মই জানো, আৰু আমাৰ NRHMৰ কৰ্মচাৰীও জানে। তেখেতক মই অনুৰোধ কৰিছোঁ যাতে আমাৰ এটা ভৱিষ্যত
তেখেতে আমাৰ ল'ৰা ছোৱালীবিলাকৰ আমাৰ যদি তেখেতে ভাল কাম কৰে তেতিয়া ৰাইজৰ অসমৰ গাঁৱৰ চহৰৰ ভাল হ'ব তেখেতে নিশ্চয় আমাক সুদৃষ্টিৰে চাব মই তেখেতক অনুৰোধ কৰিছোঁ তেখেতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী এজন সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী তেখেতে চাইও অহাৰ পৰা যদি চাই তেখেতৰ গোটেইখিনি কেপাচিটি শক্তি আছে তেখেতে ইচ্ছা কৰে যদি মই ঘৰুৱা ভাষাত এই কথাখিনি তেখেতক অনুৰোধ কৰিছোঁ ময়ো একজন মনুষ্য গতিকে তেখেতক অনুৰোধ কৰিছোঁ আমাৰ যাতে NRH কৰ্মচাৰীখিনিক তেখেতে যাতে সুদৃষ্টিৰে চাই তেখেতক মই স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক মহোদয় আপোনাক বাৰু অনুৰোধ কৰিছোঁ আপুনি চাওক আমাৰ চাকৰি বেছি দিন নাই মাত্ৰ 2-3 বছৰ কাৰোবাৰ 5 বছৰ কাৰোবাৰ 6 বছৰ 7 বছৰ আপুনি 2004 পাই বহুত কৰিম কৰি আছে কিন্তু কৰিব পৰা নাই কিয় কৰা নাই সেই কথাটো নাজানো সেইটো মালিকে জানে আমি নাজানো প্ৰভু